হয় নিশ্চিতভাৱে এই মুহূৰ্তত মই উপস্থিত আছোঁ ৰৌতাৰ বড়োলেণ্ড পথাৰত আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ আজি যি 55 সংখ্যক অধিৱেশন এই অধিৱেশনৰ আজি দ্বিতীয় দিন আৰু এই দ্বিতীয় দিনৰ যিটো কাৰ্যসূচী বা প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলনৰ কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিছে আৰু কিছু সময়ৰ পিছতে পেপচুৰ সভাপতি দীপেন বড়োকে আদি কৰি 55 গৰাকী বিশিষ্ট ব্যক্তিয়ে এই বড়োলেণ্ড পথাৰত তেওঁলোকৰ যি এপচুৰ পতাকা এই পতাকা উত্তোলন কৰিব আৰু এই মুহূৰ্তত মই ভিডিঅ' জাৰ্নেলিষ্ট পুলকেশ পাঠকক ইয়াৰ সামগ্ৰিক দৃশ্য দেখুৱাবলৈ মই আহ্বান জনাইছোঁ আৰু ইতিমধ্যে ND24 দৰ্শকসকলে স্ক্ৰীণত দেখিবলৈ পাইছে যে এই পতাকা উত্তোলনৰ কাৰণে ইতিমধ্যে এপচুৰ বিষয়ববীয়াসকল সাজু হৈ উঠিছে আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে তেওঁলোকে ইয়াত পতাকা উত্তোলন কৰিব আৰু এই মুহূৰ্তত তেওঁলোকে যি তেওঁলোকৰ ইষ্ট দেৱতাৰ প্ৰাৰ্থনাৰ কাৰণে ইতিমধ্যে প্ৰাৰ্থনাত তেওঁলোকে মগ্ন হৈছে আৰু তেওঁলোকে এই মুহূৰ্তত তেওঁলোকে ইষ্ট দেৱতাৰ প্ৰতি তেওঁলোকে প্ৰাৰ্থনা আগবঢ়াইছে যে বাথৌ যি পূজা থাকে এই পূজাৰ তেওঁলোকে মন্ত্ৰ উচ্চাৰণ কৰিছে আৰু এই মুহূৰ্তত ND24 দৰ্শকসকলে এই মুহূৰ্তত এই দৃশ্য প্ৰত্যক্ষ কৰি আছে गियानजों दावगानो हाथों आफा अ गसाइ हारियाव मिथिंगानि खैफोदाव नोंनिनो अननायजों सोरखिनो हाथों आफा अ गसाइ संसाराव गोजोन सुदेम बारा बारलांथों आफा अ गसाइ संसाराव गोजोन सुदेम बारा बारलांथों आफा अ गसाइ निदाननि समाव गोसोखौ हमथायाब्ला नुजाफै आफा नोंजोंनो सोरां होफै निदाननि समाव गोसोखौ हमथायाब्ला नुजाफै आफा नोंजोंनो सोरां होफै सैथो समायना आगु साबना हामना अरायबो दिदोमै थाबाय थाथों आफा अ गसाइ गोजोन खुसियै आलो आलोयै अरायबो थांनानै थानो हाथों आफा अ गसाइ संसाराव गोजोन सुदेम बारा बारलांथों आफा अ गसाइ संसाराव गोजोन सुदेम बारा बारलांथों आफा अ गसाइ 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 এই মুহূৰ্তত তেওঁলোকে ইষ্ট দেৱতাক প্ৰাৰ্থনা জনালে আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকী আৰু এই কেইটামান মুহূৰ্তৰ পাছতে তেওঁলোকে পতাকা উত্তোলন কৰিব আৰু যদি আমি সম্ভৱ হয় এই মুহূৰ্তত আমি এপচুৰ সভাপতি দীপেন বড়োক প্ৰত্যক্ষ কৰিছোঁ আৰু এই মুহূৰ্তত পতাকা উত্তোলনৰ কাৰণে সাজু হৈছে এই কালিৰে পৰা যি অধিৱেশন আৰম্ভ হৈছে এই অধিৱেশনত ইতিমধ্যে প্ৰতিনিধি সভা অনুষ্ঠিত হৈছে আৰু এই মুহূৰ্তত মই যদি সম্ভৱ হয় এপচুৰ সভাপতি দীপেন বড়োৰ কাষলৈ আহিছোঁ আজি কিছু সময়ৰ পিছতে পতাকা উত্তোলন কিমানগৰাকী ব্যক্তিয়ে পতাকা উত্তোলন হয় আমাৰ বিভিন্ন জিলা কমিটি আঞ্চলিক কমিটি ইয়াত উপস্থিত হৈছে আৰু জিলা ইউনিভাৰ্চিটি আৰু ষ্টেট কমিটিবিলাকৰ সকলো বিষয়ববীয়াসকলে
কেন্দ্ৰীয় এপছৰ যি পতাকা ইয়াৰ পিছত আৰু জিলা কমিটিবিলাকে উত্তোলন কৰিব তো নিখিল বড়ো ছাত্ৰ সন্থাৰ পবিত্ৰ যি পতাকা এইটো উত্তোলন কৰি পেলাই আমি বড়ো জাতি গঠনৰ কাৰণে উপেন ব্ৰহ্মৰ যি সপোন দি থৈ গৈছে উন্নত জাতি বা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে সেই সংকল্পটো আমি আগবঢ়াই লৈ যাম আৰু জাতিটোৰ স্বাৰ্থত জাতীয়তাবাদী ধ্যান ধাৰণা চিন্তাৰে আমি জাতি গঠন প্ৰক্ৰিয়াত কেনেকৈ অধিক সক্ৰিয়ভাৱে আমি কাম কৰিব পাৰোঁ আৰু নিষ্ঠা সহকাৰে জাতিক সেৱা কৰি যাব পৰাকৈ আমাৰ যিখিনি নৱপ্ৰজন্ম নিখিল বড়ো ছাত্ৰ সন্থাৰ যিখিনি আমাৰ কৰ্মীসকল আছে সকলোৱে মানে ভলণ্টাৰী যি ছাৰ্ভিচ সেই ছাৰ্ভিচটো আহি থকা দিনত আমি কেনেকৈ দি যাব পাৰোঁ অধিক কাম কেনেকৈ কৰিব পাৰোঁ আমাৰ গুণগত শিক্ষা মাতৃভাষা মাধ্যমৰ শিক্ষা বা ড্ৰাগছ এই বাল্য বিবাহ মদ ভাং যোৱা সমাজ বিৰোধী যিবিলাক কাৰ্যকলাপ এইবিলাক কেনেকৈ নাইকিয়া কৰিব পাৰোঁ তাৰ কাৰণে আমি ইয়াত সংকল্প ল'ম আৰু এইখিনি যি চিন্তা আৰু এইখিনি যি পদক্ষেপেৰে আজিৰ যি দ্বিতীয় দিনাখন যি কাৰ্যসূচী সফলভাৱে ৰূপায়ণ হ'ব আমাৰ শিক্ষাৰ লগত আলোচনা কাৰ্যসূচী আছে স্কিল এণ্টাৰপ্ৰেনিয়ৰশ্বিপৰ লগত আলোচনা ইয়াত ৰখা হৈছে আৰু বিশিষ্ট ব্যক্তিসকলক আমি সম্বৰ্ধনা দিম বেষ্ট টিচাৰ আমি এৱাৰ্ড দিম অসম গৌৰৱ বঁটা প্ৰাপক তেওঁলোকক আমি সম্বৰ্ধনা দিম লগতে আমাৰ টেলেণ্ট চাৰ্চত এপছুৱে কণ্ডাক্ট কৰা সেই ছাত্ৰ ছাত্ৰীকো আমি সম্বৰ্ধনা দিম ধন্যবাদ প্ৰতিনিধি সভা অনুষ্ঠিত হৈছে প্ৰতিনিধি সভাত কেনেধৰণৰ সিদ্ধান্ত প্ৰতিনিধি সভাখন যোৱাকালি আৰম্ভ হ'ল আৰু আজি দ্বিতীয় দিনা আজি আমি আলোচনা কৰিম আৰু বিতংভাৱে আলোচনা কৰি কিছুমান সিদ্ধান্ত আমি গ্ৰহণ কৰিম তাৰপিছত আমি সকলোকে আমি জনাবলৈ আমি সুযোগ পাম ধন্যবাদ এইখিনি সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ এয়া আছিলে এপছুৰ সভাপতি দীপেন বড়ো আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকী আৰু কেইটামান মুহূৰ্তৰ পিছতে তেওঁলোকে যে তেওঁলোকৰ সংগঠনৰ এই পতাকা উত্তোলন কৰিব আৰু ইয়াৰ বাবে প্ৰায় সকলো সাজু হৈছে আৰু ইয়াত কেইবাগৰাকীও বিধায়ক আমি প্ৰত্যক্ষ কৰিছোঁ ইয়াৰ ভিতৰত পূব কোকৰাঝাৰ সমষ্টিৰ বিধায়ক লৰেন্স চিলিৰ বিধায়ক জয়ন্ত বসুমতাৰীকে ইয়াৰ উপৰি কেইবাগৰাকীও ইয়ামো আছে উপস্থিত ঠিক নিশ্চিতভাৱে এই মুহূৰ্তত ND24 দৰ্শকসকলে প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছে যে 55 সংখ্যক এপছুলৰ যি বাৰ্ষিক অধিৱেশন এই বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী আৰু দ্বিতীয় দিনৰ কাৰ্যসূচীত এপছুৰ সভাপতি দীপেন বড়োৰ নেতৃত্বত পতাকা উত্তোলন কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে আৰু এয়া ND24 দৰ্শকসকলে পোনপটীয়াভাৱে এই দৃশ্য প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছে এয়া এপছুৰ সভাপতি দীপেন বড়োই তেওঁলোকৰ সংগঠনৰ যি এপছুৰ পতাকা এই পতাকা উত্তোলন কৰিছে আৰু অনুৰূপ ধৰণে যি 55খন পতাকা উত্তোলনৰ কাৰণে যি তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে সেই অনুসাৰে ইতিমধ্যে পতাকা উত্তোলন কাৰ্যসূচী চলি আছে আৰু ND24 দৰ্শকসকলে এই দৃশ্য প্ৰত্যক্ষ কৰাইছে ভিডিঅ' জাৰ্নেলিষ্ট পুলক এছ পাঠকে আৰু এই মুহূৰ্তত যি মাৰ্চ পাছৰ কাৰণে সাজু হৈ আছে এপছুৰ বিভিন্ন শাখাৰ তেওঁলোকৰ প্ৰতিনিধিসকলে আৰু কিছু সময় পিছতে এই মাৰ্চ পাছ প্ৰত্যক্ষ কৰিবলৈ সক্ষম হ'ব ND24 দৰ্শকসকলে আৰু এয়া এই মুহূৰ্তত দীপেন বড়োই পতাকা উত্তোলন কৰিলে আৰু এই দৃশ্য পোনপটীয়াকৈ প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছে ND24 দৰ্শকসকলে আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকী ইয়াৰ পিছতে আৰম্ভ হ'ব মাৰ্চ পাছ আৰু এইখিনিতে আপোনাৰ জৰিয়তে মই এটা কথা উল্লেখ কৰিব বিচাৰিম যে আজি দ্বিতীয় দিনৰ কাৰ্যসূচী এই দ্বিতীয় দিনৰ কাৰ্যসূচীতে তেওঁলোকৰ প্ৰতিনিধি সভাও আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত আছে আৰু এই প্ৰতিনিধি সভাৰ পৰৱৰ্তী সময়ত আজি বিষয় বাছনি সভা অনুষ্ঠিত হ'ব আৰু এই বিষয় বাছনি সভাৰ জৰিয়তে এপছুৰ পৰৱৰ্তী কাৰ্যকালৰ কাৰণে সভাপতি সম্পাদককে ধৰি অন্যান্য বিষয়ববীয়াসকলক বাছনি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু এই মুহূৰ্তত যে এপছুৰ সভাপতি দীপেন বড়ো আছে সাধাৰণ সম্পাদক পদত খনীন্দ্ৰ বসুমতাৰী আছে তেওঁলোকৰ থাকিবনে অন্য নতুন বিষয়ববীয়াই এই পদত অধিষ্ঠিত হ'ব সেয়া জানিবলৈ আমি নিশ্চিতভাৱে কিছু সময় অপেক্ষা কৰিব লাগিব আৰু আমাৰ হাতত যি তথ্য আছে এপছুৰ ভিতৰৰ পৰা আমি তথ্য লাভ কৰা শুনি বৰ্তমানৰ যি কেন্দ্ৰীয় সভাপতি দীপেন বড়ো আৰু সাধাৰণ সম্পাদক খনীন্দ্ৰ বসুমতাৰীয়ে উক্ত পদত অধিষ্ঠিত থকাৰ যথেষ্ট সম্ভাৱনা আছে আৰু তেওঁলোকে যদিও এই পদ ত্যাগ কৰাৰ কাৰণে প্ৰতিনিধি সভাত তেওঁলোকে মত ব্যক্ত কৰিছিল আৰু এই কথা তেওঁলোকৰ যিসকল বিষয়ববীয়া আছে জিলা তথা আঞ্চলিক পৰ্যায়ৰ এই বিষয়ববীয়াসকলে তেওঁলোকৰ এই প্ৰস্তাৱ মানি ল'বলৈ অস্বীকাৰ কৰে আৰু সেই হেতুকে পুনৰ
যে আগন্তুক কাৰ্যকালৰ কাৰণে নতুন কমিটি গঠন হ'ব। এই কমিটিৰ জৰিয়তে পুনৰ সভাপতি আৰু সম্পাদক পদত ক্ৰমে দীপেন বৰা আৰু খনীন্দ্ৰ বসুমতাৰীয়ে অধিষ্ঠিত হৈ থকাৰ যথেষ্ট সম্ভাৱনা আছে। অৱশ্যে এয়াও এই মুহূৰ্তলৈকে নিশ্চিত নহয়। এই তথ্য আমি জানিবলৈ আমি যি নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে তেওঁলোকে সংবাদমেল সম্বোধন কৰাৰ যথেষ্ট সম্ভাৱনা আছে আৰু এই সংবাদমেলৰ জৰিয়তে এই তথ্য আমি ND24 দৰ্শকসকলক জনাবলৈ সক্ষম হ'ম। আৰু এই মুহূৰ্তত এই পতাকা উত্তোলন কাৰ্যসূচীৰ পিছতে মাৰ্চ পাছৰ কাৰণে যি সমূহ এপছুৰ ছাত্ৰ ছাত্ৰী সাজু হৈ আছে, এই সকল কিছু সময় পিছতে তেওঁলোকে মাৰ্চ পাছ প্ৰদৰ্শন কৰিব। আৰু ভিডিঅ' জাৰ্নেলিষ্ট পুলকেশ পাঠকে এই দৃশ্য পোনপটীয়াকৈ দেখুৱাই আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।